eligible for the post. আর দ্বিতীয় বাক্য লিখিব পাৰো যে his handwriting is illegible. ইয়াৰ দ্বাৰা বুজাইছে যে তেখেতৰ হাতৰ আখৰ স্পষ্ট নহয়। আৰু কিছু বাক্য আমাৰ পৰীক্ষাত দিয়া থাকে, গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে প্ৰথম বাক্যটোৰ জৰিয়তে আমাক উপযুক্ত ফিট আমি যেটো কওঁ সেই অৰ্থ প্ৰকাশ পাইছে। দ্বিতীয়টোৰ দ্বাৰা যেটো অস্পষ্ট হাতৰ আখৰ সেইখিনি আমাক বুজাইছে। আৰু কিছু শব্দ আমি উল্লেখ কৰিছো ইয়াতে, যেনেকি আমাক দিয়া থাকে নো আৰু নো। প্ৰথম নো যেটো আছে এইটো আমাৰ কি হয় ভাৰ্ব, ক্ৰিয়া হিচাপে ব্যৱহাৰ হয়। আৰু দ্বিতীয়টো হৈছে নেগেটিভ ৱৰ্ড নো, আমি নেগেটিভ অৰ্থ প্ৰকাশ কৰাৰ কাৰণে নয়াৰ্থক বা নেতিবাচক বাক্য লিখিবৰ কাৰণে আমি নো শব্দ ব্যৱহাৰ কৰো। গতিকে প্ৰথম বাক্যটো যেনেকি I know him very well। দ্বিতীয় বাক্যটো আমি লিখিব পাৰো I have no new pen। গতিকে দ্বিতীয় বাক্যটোত আমাৰ নো শব্দটোৱে নেগেটিভ অৰ্থ প্ৰকাশ কৰিছে ইয়াৰ, আৰু প্ৰথম বাক্যটো ভাৰ্ব হিচাপে ক্ৰিয়া হিচাপে আমাক ব্যৱহাৰ হৈছে। আমি আৰু কিছু উদাহৰণ লওঁ যিবিলাক সঘনাই আমাক পৰীক্ষাত দিয়ে, যেনেকে আমাক দিয়া থাকে CAST cast CAST। এই শব্দ দুটা যদি উচ্চাৰণৰ পৰা একেই, উচ্চাৰণৰ ফালৰ পৰা, কিন্তু ইয়াৰ অৰ্থ পাৰ্থক্য। কাষ্ট সাধাৰণতে বুজায় জাতি, যেনেকে আমাক চিডিল কাষ্ট চিডিল ট্ৰাইব আমি যেনেকে শব্দবিলাক ব্যৱহাৰ কৰো, চিডিল কাষ্ট আমি যেটো শব্দ ব্যৱহাৰ কৰো, আৰু কাষ্ট শব্দটো সাধাৰণতে ভোটদান আমি যেটো কওঁ সেই অৰ্থত আমি কাষ্ট শব্দটো ব্যৱহাৰ কৰো। গতিকে আমি বাক্য লিখিলে লিখিব পাৰো she or he belongs to Sidil caste। আৰু লিখিব পাৰো we cast our vote। গতিকে আমি দুইটা ক্ষেত্ৰতে আমাৰ কাষ্ট শব্দটোৰ যে বেলেগ বেলেগ অৰ্থ আছে আমি বাক্যটোৰ ব্যৱহাৰৰ জৰিয়তে আমি গম পাইছো। আমি কিছু শব্দ লওঁ যিবিলাক আমাক পৰীক্ষাত সঘনাই দিয়া বাক্য আছে, যেনেকে আমাক এটা বাক্য আমি বহুতে উচ্চাৰণৰ পাৰ্থক্যৰ কাৰণে ভুল হিচাপে ধৰিব নোৱাৰো। এটা হৈছে প্ৰিন্সিপাল, এটা হৈছে প্ৰিন্সিপাল। প্ৰথম যেটো আছে PAL, প্ৰিন্সিপাল শব্দটোৰ দ্বাৰা হেড অফ এন ইনষ্টিটিউচন, আমি সাধাৰণতে বিদ্যালয়ৰ অধ্যক্ষ আমি যাক কওঁ প্ৰিন্সিপাল বুলি আমি জানো। আৰু দ্বিতীয়টো হৈছে ৰুলছ এণ্ড ৰেগুলেশ্যন, ৰীতি নীতিক আমি বুজাও প্ৰিন্সিপাল মানে। গতিকে আমি বাক্য যদি ব্যৱহাৰ কৰিম তেতিয়া আমি এনেকে লিখিব পাৰো our principal is an honest man। বা আমি বেলেগ ধৰণৰ বাক্য লিখিব পাৰো, মাত্ৰ আমি শব্দটো ব্যৱহাৰ কৰিব লাগে। আৰু দ্বিতীয় বাক্যটো আমি লিখিব পাৰো a man of principle is liked by all। গতিকে ইয়াত আমাৰ দ্বিতীয় বাক্যটোৰ প্ৰিন্সিপাল শব্দ ৰীতি নীতি শব্দৰ কথা আমি বুজাইছো। গতিকে নিশ্চয় তোমালোকে পাৰ্থক্যটো ধৰিব পাৰিছা। আৰু দুটামান বাক্য আমি ব্যৱহাৰ আমি জানি লওঁ বাৰু। এটা হাৰ্ড এণ্ড হাৰ্ডলি, হাৰ্ড মানে কঠোৰ কৰিছো আমি যেটো কঠিন বুলি কওঁ, আৰু হাৰ্ডলি মানে কাচিতহে কেতিয়াবা ৰেয়াৰলি
গতিকে আমি ইয়াত আমি কনফিউজ হ'ব নালাগে যে প্ৰথমটো যেনেকৈ হি ৱৰ্কছ হাৰ্ড ডেইলি তেওঁ প্ৰতিদিনে কঠোৰ পৰিশ্ৰম কৰে দ্বিতীয় বাক্যটোৰ কাৰণে হ'ব পাৰে হি hardly visits his paternal house গতি দুটা বাক্যৰ কাৰণে আমাক অৰ্থৰ পাৰ্থক্য আমাক আমি নিশ্চয় ধৰিব পাৰিছো যে দুটাৰ হাৰ্ড আৰু হাৰ্ডলি বেলেগ বেলেগ অৰ্থ ইয়াত বহন কৰে গতিকে আমি এই দুটাৰ শব্দৰ গাঁথনিৰ পৰা আমি নিশ্চয় গম পাইছো যে দুটা বেলেগ বেলেগ শব্দ আৰু এইটো শব্দ আমি লৈছো বাৰু সেইটো হৈছে beside আৰু besides beside আৰু besides beside শব্দ মানে পজিশন বুজায় কাষ সাইড আৰু besides মানে in addition সেই অৰ্থত আমি ব্যৱহাৰ কৰো গতিকে আমি যদি বাক্য আমি ব্যৱহাৰ কৰিম beside শব্দটো তেতিয়া ইয়াৰ অৰ্থটো বেলেগ হ'ব besides ইয়াৰ বেলেগ অৰ্থটো বহন কৰে যেনেকৈ যে Raju is sitting beside me ইয়াৰ দ্বাৰা কাষ বুজাইছে পজিশন বুজাইছে আৰু beside শব্দ বুজায় ইয়াৰ উপৰিও in addition গতিকে besides this I have two more pens ইয়াৰ উপৰিও বাক্যৰ অৰ্থ হৈছে যে ইয়াৰ এইটোৰ উপৰিও মোৰ আৰু দুখন কলম আছে গতিকে আমি ইয়াতে শব্দটোৰ পাৰ্থক্য আমি নিশ্চয় ধৰিব পাৰিছো তাৰ পিছত আমাৰ আন কিছুমান শব্দ যিবিলাকে আমাক পৰীক্ষাত বহুত বেছিকে দিয়ে যেনেকৈ আমাক এটা বাক্য আমি লৈছো যেনেকৈ উইক WEEK উইক গতিকে এই বাক্য দুটা উইক WEEK আৰু WEAK প্ৰথম উইক মানে হৈছে সপ্তাহ 7 দিনত যেটো হয় 7 দিনত এক সপ্তাহ হয় আমি যেটো কও আৰু দ্বিতীয় বাক্যটো হৈছে দুৰ্বল গতিকে আমি বাক্য হিচাপে যদি আমি লিখিম তেতিয়া লিখিব পাৰো 7 days make a week 7 days make a week আর দ্বিতীয়টো আমি লিখিব পাৰো the man is too weak to work যদি ইয়াত আমাৰ বাক্যটোত এই উইক শব্দৰ দুৰ্বল সেই কথাটো আমাৰ প্ৰকাশ পাইছে